মেঘালয়ত আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰ উৎখাত গুৱাহাটী আৰক্ষীৰ পশ্চিম গাৰো হিলছত চলিছিল হাতীগাঁও আৰক্ষীৰ অভিযান। হাতীগাঁও আৰক্ষীৰ অভিযানত 3 কুখ্যাত গাড়ী চোৰক গ্ৰেপ্তাৰ। ধৃত লালচিত থংগিং, আৰ্টছ চাংৰিং আৰু অৰ্কুশ ৱায়ং। ধৃত 3 চোৰৰ পৰা 2খন চুৰি পালচাৰ বাইক জব্দ। জব্দ কৰা চুৰি বাইক দুখনৰ নম্বৰ হৈছে AS25W3906 আৰু AS25X4118। জব্দ কৰা 2খন বাহনে চুৰি কৰিছিল গুৱাহাটীৰ পৰা। অসমৰ পৰা চুৰি হোৱা বাহনসমূহ মজুত কৰি ৰাখে গাৰো হিলছত। গাৰো হিলছৰ পৰা চুৰি বাহন পঠাই বাংলাদেশ ম্যানমাৰলৈ। এটা কুখ্যাত আন্তঃৰাষ্ট্ৰীয় চক্ৰ এনেদৰে সক্ৰিয় হৈ আছে। গুৱাহাটীৰ পৰা চুৰি হোৱা বাহনসমূহ মজুত কৰা হয় গাৰো হিলছত আৰু তাৰ পৰাই বাংলাদেশ ম্যানমাৰলৈ প্ৰেৰণ কৰা হয় চোৰাং গাড়ীসমূহ। আৰু এই কুখ্যাত চক্ৰটোৰ 3 সদস্য জালত পৰিছে আৰক্ষীৰ। সতীৰ্থ সাংবাদিক উৎপল হালৰ সৈতে আমি সংযুক্ত হৈছো। উৎপল, হাতীগাঁও আৰক্ষীৰ এক সফল অভিযান, এক বৃহৎ অভিযান, যি নেকি এটা আন্তঃৰাষ্ট্ৰীয় গাড়ী চুৰি চক্ৰৰ ডাঙৰ তথ্য লাভ কৰা হৈছে। এই মুহূৰ্তত অভিযান আৰু কেনেদৰে চলোৱা হৈছে এই চক্ৰটোৰ বিৰুদ্ধে? হয় চাওক জয়ন্ত, হাতীগাঁও আৰক্ষীৰ এক প্ৰকাৰ সফলতা বুলিব লাগিব, যি আন্তঃৰাষ্ট্ৰীয় চুৰি গেঙৰ চক্ৰ আছে, য'ত বহি হটস্পট হিচাপে বিবেচিত হৈছে বা কেন্দ্ৰ অভিকেন্দ্ৰ উৎখাত কৰিছে। এয়া কিন্তু এক প্ৰকাৰ ডাঙৰ কথা। বিশেষকৈ গুৱাহাটী মহানগৰীৰ পৰা যিসমূহ বাইক চুৰি হয়, এই বাইকসমূহ চুৰি কৰি লৈ যায় পশ্চিম গাৰো হিলছৰ এটা বিশেষ স্থান আছে। সেই স্থানত এইসমূহ সংগ্ৰহ কৰা হয় প্ৰথম পৰ্যায়ত, আৰু সংগ্ৰহ কৰি তাৰ পৰা অসমৰ সীমাৱৰ্তী হওক বা মেঘালয়ৰ পাৰ্শ্বৱৰ্তী থকা যি আন্তঃৰাষ্ট্ৰীয় চুৰি আছে, বিশেষকৈ ম্যানমাৰ, বাংলাদেশ, মণিপুৰ, মেঘালয় বা নাগালেণ্ডৰ ফালে পঠাই দিয়া হয় এই বাহনসমূহ। তেনেধৰণৰ এটা চক্ৰ উৎখাত কৰিছে আৰু 3জনক গ্ৰেপ্তাৰ কৰা হৈছে। যি 3জনক গ্ৰেপ্তাৰ কৰা হৈছে, সেই 3জনে এই চক্ৰটোৰ মাষ্টাৰ মাইণ্ড হয়। তেখেতসকলে মেঘালয়ৰ গাৰো হিলত বহি থাকে আৰু তেখেতসকলৰ বহু যুৱক ইয়াতে নিয়োজিত হৈ আছে, অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল। আৰু তেখেতসকলৰ পৰা ফোন অহাৰ নিৰ্দেশনা অহাৰ লগে লগে ইয়াতে বাহনসমূহ চুৰি কৰা আৰম্ভ কৰে। হাতীগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ওচৰত বিশেষ তথ্য আছিলে যে গুৱাহাটী মহানগৰীৰ পৰা জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰী মাহলৈকে 14খনকৈ বাহন চুৰি হৈছিলে, য'ত 8খনকৈ হান্তাৰ বাহন আছিলে, 2খন পালচাৰ বাহন আছিলে আৰু 2খন অন্যান্য বাহন আছিলে। এই বাহন কেইখন বিচাৰি সক্ৰিয় হৈ পৰিছিলে। তেনেতে আৰক্ষীগৰাকীয়ে চ'ৰ্চ লগালে। সেই চ'ৰ্চৰ অধীনত হিজুবাৰীৰ পৰা এজন যুৱকক আটক কৰিলে। আটক কৰি সোধপোছৰ অন্তত তেখেতে দেখুৱাই দিলে যে আমি বাহনসমূহ চুৰি কৰি যি ধৰণৰ মেঘালয়ৰ সমীপৱৰ্তী পশ্চিম গাৰো হিলটো এটা বিশেষ স্থান আছে, সেই স্থানত বিক্ৰী কৰোঁ আৰু সেই স্থানত তেখেতসকলে বহু বাহন মজুত কৰে। সমগ্ৰ অসমৰ পৰা বাহনসমূহ তাত মজুত কৰা হয়। অকল গুৱাহাটী মহানগৰীৰে নহয়, ধুবুৰীয়ে হওক বা নলবাৰী হওক, বিভিন্ন প্ৰান্তত চুৰি হোৱা বাহনসমূহ তাত মজুত কৰা হয়। গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে গৈ সেই স্থানত অভিযান চলালে। অভিযান কালত আন এগৰাকী তাৰে মাষ্টাৰমাইণ্ড পলাই যাবলৈ সক্ষম হোৱা বুলি আৰক্ষীৰ উত্তৰদাৰী কৰিছে। তাৰ বিপৰীতে 3জনক গ্ৰেপ্তাৰ কৰিছে, যি 3জনৰ নাম হৈছে লালচিত থংগিং, আৰ্কুশ ৱায়ং আৰু আৰ্টছ ৰংগিং। এই ধৰণৰ 3গৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেখেতসকলক যেতিয়া জেৰা কৰিলে, জেৰাৰ অন্তত তেখেতসকলে কেইবাটাও বিস্ফোৰক তথ্য ইতিমধ্যে সদৰি কৰিছে। তেখেতসকলে উল্লেখ কৰিছে যে গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 2 শতাধিক বাহন চুৰি কৰি তেখেতসকলে আন্তঃৰাষ্ট্ৰীয় চুৰি পৰ্যায়লৈকে পঠাই দিছে বা বিদেশলৈকে পঠাই দিয়াৰ কথা উল্লেখ কৰিছে। আৰু বিগত এটা মাহত 8খনকৈ বাহন তেখেতসকলে বাংলাদেশলৈকে পঠোৱাৰ কথা উল্লেখ কৰিছে। আৰু কিছু সময় পূৰ্বত ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ মন্তব্য ল'বলৈ আমি চেষ্টা কৰিম আৰু গোটেই বিষয় যেতিয়া বিৱৰি ক'ব তেতিয়া হয়তো আৰু নতুন তথ্য দিবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত উল্লেখ কৰিছোঁ যে অসম আৰক্ষীৰ গুৱাহাটী মহানগৰী হাতীগাঁও আৰক্ষীৰ এক বিশেষ সফলতা। পশ্চিম গাৰো হিলত অভিযান চলাইছিলে আৰু অভিযান কালত 2খনকৈ পালচাৰ বাহন জব্দ কৰিছে। যি পালচাৰ বাহন 2খন গুৱাহাটী মহানগৰীৰ পৰা চুৰি হৈছিলে আৰু পালচাৰ বাহন ৰেজিষ্ট্ৰেশ্যন হৈ থকা যদি চিৰিজটো চাই AS25 অৰ্থাৎ 25 হ'লে কামৰূপ ৰুৰেলৰ এই 2খন বাহন, বিশেষকৈ কামৰূপ গ্ৰাম্য জিলাত ৰেজিষ্ট্ৰেশ্যন হৈ আছিলে পালচাৰ বাহন 2খন। সেই বাহন 2খন ইতিমধ্যে জব্দ কৰিছে। যদি গৰাকী আহে, গৰাকীক আৰক্ষীয়ে চমজাই দিবলৈ ৰাজি আছে। এতিয়া যিহেতু কোৰ্টৰ পৰা নটিচ লাগিব, নটিচ অনাৰ পিছতে সেইসমূহ চমজাই দিব। কিন্তু গুৱাহাটী মহানগৰীত জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ 28 তাৰিখলৈকে অকল হাতীগাঁও থানাৰ অধীনতে যি চোৱা যায় 8খনকৈ বাহন চুৰি হৈছিলে আৰু তাৰ পিছতে আৰক্ষীগৰাকীয়ে তৎপৰ হৈছিলে। তৎপৰ হোৱাৰ পিছত বিশেষ খবৰ লগালে। খবৰৰ অনুযায়ী তেখেতসকলে সন্ধান পালে যে অভিকেন্দ্ৰ হৈছে মেঘালয়ৰ পশ্চিম গাৰো হিল, য'ত অভিকেন্দ্ৰত কেইবাগৰাকী তাত কুখ্যাত চুৰ বহি থাকে, আন্তঃৰাষ্ট্ৰীয় চুৰ। তেখেতসকলে তাৰে পৰা নিয়ন্ত্ৰণ কৰে অসমৰ ক'ত কেনেকে বাইকসমূহ চুৰি হ'ব। সেই চুৰি কৰা বাইকসমূহ অসমৰ সীমামূৰীয়া হওক বা মেঘালয়ৰ সীমাপৱৰ্তী যি আন্তঃৰাষ্ট্ৰীয় চক্ৰ আছে আৰু বাংলাদেশলৈকে তেখেতসকলে বাহনসমূহ প্ৰেৰণ কৰে। ইতিমধ্যে এই চলিত বৰ্ষতে 2025 চনতে প্ৰায় যোৱা সপ্তাহতেলৈকে তেখেতসকলে আৰক্ষীৰ সদৰি কৰা অনুযায়ী প্ৰায় 8খন বাহন বাংলাদেশলৈকে চালান কৰি দিছে। অৰ্থাৎ যিসমূহ অসমৰ পৰা চুৰি হোৱা বাহন আছে, বিশেষকৈ হান্তাৰ বাহন এতিয়া চুৰৰ টাৰ্গেট হৈ পৰিছিলে। হান্তাৰ বাহনসমূহ 8খনকৈ হান্তাৰ বাহন আৰক্ষীৰ যেতিয়া জেৰা কৰিছিলে, এই চুৰি চক্ৰত জড়িত থকা এই 3জনে আৰক্ষীক কৈছে যে আমি 8খনকৈ বাহন চুৰি কৰি ইতিমধ্যে মেঘালয়ৰ পৰা চুৰি কৰি নি তেখেতসকলে বাংলাদেশলৈকে প্ৰেৰণ কৰিছে, ম্যানমাৰলৈকে প্ৰেৰণ
কথা আৰক্ষীৰ যেতিয়া জেৰা কৰিছে জেৰাত এই কথা সদৰি কৰিছে মুঠৰ ওপৰত চোৰৰ বিৰুদ্ধে মহানগৰ আৰক্ষীয়ে ব্যাপক অভিযান ইতিমধ্যে আৰম্ভ কৰিছে গতিকে এই অভিযান কেনেদৰে আগবাঢ়ে কিমান দূৰ সফল হয় সেয়া লক্ষণীয় হ'ব উৎপল এই মুহূৰ্তত ধন্যবাদ জনাইছো আপোনাক